শিৱ ভক্তৰ উদ্যন্ত ৰূপ সামান্য ভুলতে কেইবাখনো বাহন ভাঙি চুৰমাৰ একাংশ শিৱ ভক্ত তথা বলবম যাত্ৰীৰ শিৱই এনে আচৰণে শিকাইছিল নেকি একাংশ তথাকথিত শিৱ ভক্তক বিজেপি শাসিত উত্তৰ প্ৰদেশ বিহাৰত ঘটিল এনে লজ্জাজনক ঘটনা শাওন মাহত বলবম বা কাবৰ যাত্ৰাৰ আৰম্ভণি হয় আৰু সমাপন শাওন মাহৰ পূৰ্ণিমাত হয় এই উৎসৱৰ সময়ত শিৱ ভক্তসকলৰ মাজত বহুত বিশেষ উৎসাহ দেখিবলৈ পোৱা যায় কাবৰ লোৱাৰ পাছত শাওন মাহৰ শিৱৰাত্ৰিত ভগৱান শিৱক জল অৰ্পণ কৰা হয় ধাৰ্মিক মান্যতা অনুসৰি এনে কৰিলে জাতকৰ সকলো মনৰ কামনা পূৰ্ণ হয় পৌৰাণিক কথা অনুসৰি ত্ৰেতা যুগত শ্ৰৱণ কুমাৰে কাবৰ যাত্ৰাৰ আৰম্ভণি কৰিছিল শ্ৰৱণ কুমাৰৰ অন্ধ পিতৃ মাতৃয়ে হৰিদ্বাৰত গংগা স্নান কৰাৰ ইচ্ছা প্ৰকাশ কৰে আৰু তেতিয়া শ্ৰৱণ কুমাৰে অন্ধ পিতৃ মাতৃক পাচিত বহাই কান্ধত লৈ প্ৰথমে যাত্ৰা কৰিলে আৰু পিতৃ মাতৃক গংগা স্নান কৰোৱালে শ্ৰৱণ কুমাৰে হৰিদ্বাৰৰ গংগাৰ পৰা গংগাজল লৈ বিধিপূৰ্বকভাৱে ভগৱান শিৱৰ জলাভিষেক কৰিলে ধাৰ্মিক মান্যতা অনুসৰি তেতিয়াৰে পৰা কাবৰ যাত্ৰা আৰম্ভ হ'ল বৰ্তমান এই শাওন মাহত দেশৰ ভিন্ন প্ৰান্তত এই বলবম বা কাবৰ যাত্ৰা দেখিবলৈ পোৱা যায় কিন্তু এটা আচৰিত কথা যে কাবৰ যাত্ৰাৰ গুণাৰ্থ বা তাৎপৰ্য বুজি নোপোৱা একাংশ উদ্দণ্ড তথাকথিত ভক্তই অভব্য আখৰিক আচৰণ কৰি ভাঙি গ'ল এখনৰ পাছত আন এখন বাইক গাড়ী যি যাত্ৰাৰ অন্তৰালত ইমান এক ভক্তি নিহিত হৈ থাকে সেই যাত্ৰাত যোৱা ভক্তৰ আকৌ কিছুমান লজ্জানত নিকৃষ্ট কাণ্ড উত্তৰ প্ৰদেশৰ মেৰুতৰ ঘটনা য'ত বলবম যাত্ৰী এখন গাড়ীত আক্ৰমণ কৰে আৰু গাড়ীত বহি থকা যুৱকক বেয়াকৈ মাৰপিট কৰে তথ্য অনুসৰি এই গাড়ীখন ভুল দিশৰ পৰা আহিছিল আৰু গাড়ী চালকৰ ভুলৰ বাবেই এখন কাবৰ ভাঙি যায় ইয়াৰ পিছতে বলবম যাত্ৰীসকলে গাড়ীখন ঘেৰি ধৰে গাড়ীখনত 4জন যুৱক আছিল আৰু তাৰ পিছতেই বলবম যাত্ৰীসকলে লাঠিৰ বৰষুণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে 3জন যুৱক নামি পলাই যায় কিন্তু এজন যুৱক গাড়ীৰ ভিতৰত থাকি যায় আৰু যুৱকজনক বেয়াকৈ প্ৰহাৰ কৰে ঠিক সেইদৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদতো সামান্য অজুহাততে একাংশ উন্মত্ত কাবাৰীৰে লাঠিৰে কুবাই ভাঙি চুৰমাৰ কৰাৰ লগতে বগৰাই পেলাই বাহনখন উত্তৰাখণ্ডৰ ৰৰকিতো একে দৃশ্য য'ত বলবম যাত্ৰীৰ এটা দলে আৰক্ষীৰ সন্মুখতে এইখন ই ৰিক্সা ভাঙি পেলাইছে মোদী আৰু যোগীৰ শাসনত এতিয়া বহুকেইজন তথাকথিত কাবৰৰ অৰ্থ নুবুজা শিৱ ভক্তক এনেদৰে হিংসাত্মক ঘটনাত জড়িত হোৱা দেখা গৈছে এনেকুৱা ধৰণৰ উদ্দণ্ড গোবৰ ভক্তৰ অভব্য আচৰণ চলি থকাৰ বিপৰীতে কিন্তু সম্প্ৰীতিৰ নিৰ্দেশনা দাঙি ধৰিছে একাংশই হৰিদ্বাৰৰ কংৰাঘাটত মনু সিং নামৰ এগৰাকী শিৱ ভক্ত ডুবিবলৈ ধৰাৰ সময়তেই আছিক আলী নামৰ এগৰাকী হেড কনিষ্টবলে নিজৰ জীৱনৰ কথা নাভাবি নদীৰ কোবাল সোঁতত জঁপিয়াই উদ্ধাৰ কৰে শিৱভক্ত মনুক প্ৰশ্ন হৈছে শিৱভক্ত কেনেকৈ ইমান আখৰিক পশুতুল্য হ'ব পাৰে ধৰ্ম ৰক্ষাৰ নামত কিয় একাংশই বাছি লৈছে হিংসাৰ পথ বিপৰীতে আকৌ হৰিদ্বাৰৰ আছিক আৰু শিৱভক্ত মনুৰ কথাই সমাজত ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী কটকটীয়া হোৱাত যথেষ্ট সহায় কৰিব নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও